মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় তাৰে অনুশীলনী 4A 4 কুৱেশ্যন নম্বৰ অৰ্থাৎ প্ৰশ্ন নম্বৰ 4, 5, 6 আৰু 7 নম্বৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু নেক্সট কেইটা প্ৰশ্ন যিকেইটা আছে সেইকেইটা আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 4 নম্বৰত দুটা প্ৰশ্ন আছে। 1 নম্বৰত কোৱা হৈছে এটা বহুভুজৰ অন্তঃকোণ কেইটাৰ মাপৰ সমষ্টি 720 ডিগ্ৰী হলে বহুবস্তুৰ বাহুৰ সংখ্যা উলিওৱা। তেতিয়াহ'লে ইয়াত আমাৰ কি কৰিব দিছে? বাহুৰ সংখ্যা উলিয়াব দিছে। আমি ইয়াতে ধৰি লম, ধৰা হল বহুবস্তুৰ বাহুৰ সংখ্যা ইকুৱেল টু n, অৰ্থাৎ বাহুৰ সংখ্যা কিমানটা আছে? nটা বাহুৰ সংখ্যা আছে। তেতিয়াহ'লে ইয়াত আমাৰ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান দিয়া আছে? অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল টু 720 ডিগ্ৰী। তেতিয়াহ'লে এতিয়া আমি বহুবস্তুৰ বাহুৰ সংখ্যা কিমান হ'ব সেইটো আমাৰ উলিয়াব লাগে। বাহুৰ সংখ্যা আমি নাজানো। ইয়াত এটা সূত্ৰ ব্যৱহাৰ হ'ব। সূত্ৰটো হ'ল যে বহুভুজ এটাৰ অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল টু, আমাৰ সূত্ৰটো হ'ল অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল টু, ইয়াত হ'ব আমাৰ n-2 ইনটু 180 ডিগ্ৰী। এইটো হ'ল আমাৰ সূত্ৰ। এই সূত্ৰ হিচাপত আমাৰ কি কৰিব লাগিব? আমাৰ বাহুৰ সংখ্যা উলিয়াব লাগিব। তো ইয়াত n মানে আমি কি ধৰিছো? n মানে হ'ল বাহুৰ সংখ্যা, আৰু ইয়াত আমাৰ অন্তঃকোণৰ মাপৰ সমষ্টি দিয়া আছে 720 ডিগ্ৰী। গতিকে ইয়াত আমাৰ অন্তঃকোণৰ মাপৰ সমষ্টি আমি ইয়াতে অন্তঃকোণ কেইটা বহাই দিম। তো ইয়াত আমাৰ হ'ব 720 ডিগ্ৰী ইকুৱেল টু n-2 ইনটু 180 ডিগ্ৰী। ইয়াৰ পিছত ইয়াত আমাৰ কি হ'ব? 180 ডিগ্ৰী এইটোৰ লগত এইখিনিৰ লগত পূৰণ হৈ আছে। এইফালে আহিলে কি হ'ব? হৰণ হ'ব। গতিকে 720 হৰণ 180 n-2। তাৰপিছত ইয়াত আমি হৰণ কৰিম, 0 আৰু 0 কেনচেল কৰি দিলো। এতিয়া ইয়াত যদি আমি হৰণ কৰোঁ এইটোৰে, তো ইয়াত 4বাৰ হৰণ যাব। তো ইয়াত আমি হৰণ ফল পালো 4 ইকুৱেল টু n-2। তাৰপিছত এই 2 মাইনাছ হৈ আছে ইয়াতে n ৰ লগত, গতিকে এইফালে আহিলে কি হ'ব? প্লাছ হ'ব। 4 + 2 ইকুৱেল টু n। গতিকে আমি ইয়াত কি পাম? 4 + 2 মানে হ'ল 6 ইকুৱেল টু n। অৰ্থাৎ এইটো আমি এনেকৈ লিখিব পাৰি যে n ইকুৱেল টু 6। ইয়াৰ পৰা আমি n কি ধৰিছিলোঁ? n আমি বাহুৰ সংখ্যা ধৰিছিলোঁ। আমি লিখিব পাৰোঁ বাহুৰ সংখ্যা ইকুৱেল টু 6টা বাহুৰ সংখ্যা হ'ব। এইটো আছিল 1 নম্বৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 2 নম্বৰটো সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা বহুভুজৰ অন্তঃকোণ কেইটাৰ মাপৰ সমষ্টি 2160 ডিগ্ৰী হলে বহুবস্তুৰ বাহুৰ সংখ্যা উলিওৱা। ইয়াৰ সমাধান এই আগৰটোৰ নিচিনাই হ'ব। গতিকে আমি এইকেইটা চাই লওঁ। আমি 1 নম্বৰৰ নিচিনা একেদৰে লিখিছোঁ। ধৰা হ'ল বহুবস্তুৰ বাহুৰ সংখ্যা হ'ব nটা, অন্তঃকোণৰ মাপৰ সমষ্টি আছে 2160 ডিগ্ৰী। গতিকে n ৰ মানটো কিমান হ'ব এইটো উলিয়াব লাগে। আমি সূত্ৰটো লিখি লৈছোঁ, অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল টু n-2 ইনটু 180 ডিগ্ৰী। গতিকে আমাৰ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান দিয়া আছে? 2160
আৰু n-2 ইনটু 180 ডিগ্ৰী। এতিয়া 180 যদি এইফালে আহে তেতিয়াহ'লে কি হ'ব? হৰণ হ'ব 2160 ডিভাইডেড বাই 180, 0 আৰু 0 কেনচেল কৰি দিলোঁ। এতিয়া এইফালে ৰৈ গ'ল n-2। এতিয়া ইয়াতে যদি আমি 2ৰে কাটো 9 বাৰ যাব, ইয়াত 2ৰে কাটিলে 108 বাৰ যাব। এতিয়া 9ৰে যদি আমি ডাইৰেক্ট হৰণ কৰি দিওঁ ইয়াতে এইখিনি 9 10ৰ ভিতৰত এবাৰ আৰু 18ৰ ভিতৰত দুবাৰ যাব n-2। এতিয়া -2, এই -2 যদি এইফালে আহে তেতিয়াহ'লে কি হ'ব? প্লাছ হ'ব n ইজিকেল টু n, আৰু n ইজিকেল টু আমি কিমান পাম? 2 আৰু 12 যোগ কৰিলে 14, অৰ্থাৎ বাহুৰ সংখ্যা কিমান হ'ব? 14টা। therefore বাহুৰ সংখ্যা সমান সমান 14টা। গতিকে 4 নম্বৰত দুটা প্ৰশ্ন আছিল, দুয়োটাৰে আমি সমাধান উলিয়ালো। এতিয়া আমি 5 নম্বৰটো সমাধান কৰিম। 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা বহুভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি 640 ডিগ্ৰী হ'ব পাৰেনে? এতিয়া 640 ডিগ্ৰী হ'বলৈ হ'লে এই 640 180ৰে হৰণ যাব লাগিব, তেতিয়াহে ক'ব পাৰিম আমি যে এইটো বহুভুজ এটাৰ কি অন্তঃকোণৰ মাপৰ সমষ্টি হ'ব। আমি কি কৰিম? 5 নম্বৰৰ এইটো আমি হৰণ কৰি চাব লাগিব। অৰ্থাৎ ইয়াত আমি আমাৰ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান আছে? ইয়াতে অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল টু 640 ডিগ্ৰী। এতিয়া এইটো অন্তঃকোণৰ মাপৰ সমষ্টি হ'বনে নাই সেইটো আমি পৰীক্ষা কৰি চাব লাগিব। নাইবাতো আমি দুটা হেৰিত কৰিব পাৰি, যেনেকৈ আমি আগৰ 4 নম্বৰ প্ৰশ্নকেইটাত যিটো সূত্ৰ ব্যৱহাৰ কৰিছিলোঁ সেই সূত্ৰ হিচাপতো আমি কৰিব পাৰিম। যেতিয়া আমি কি কৰোঁ, ইয়াত লেট বাহুৰ সংখ্যা যদি আমি হেৰি কৰোঁ, ধৰি লওঁ বাহুৰ সংখ্যা ইকুৱেল টু n টা আমি ধৰি ল'লোঁ। এতিয়া আমি সূত্ৰ ব্যৱহাৰ কৰিলে যে n-2 ইনটু 180 ডিগ্ৰী ইকুৱেল টু অন্তঃকোণৰ মাপৰ সমষ্টি আমি লিখিম 640 ডিগ্ৰী। তো ইয়াত n ৰ মান যদি উলিয়াব পাৰোঁ, আমি এটা পূৰ্ণ সংখ্যাত উলিয়াব পাৰোঁ, তেতিয়াহ'লে গোটা সংখ্যা যদি আমি এটা পাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইটো এই সংখ্যাটো অৰ্থাৎ যিটো কোণ দি আছে এইটো অন্তঃকোণৰ মাপৰ সমষ্টি হ'ব। অৰ্থাৎ 180 যদি সৌফালে যায় -2 n-2 থাকিব 640 ডিভাইডেড বাই 180। এতিয়া 0 0 কেনচেল কৰি দিলোঁ। ইয়াতে আমি 2ৰে কাটি চাওঁ 9 বাৰ যাব, ইয়াত 2ৰে কাটিলে 32 বাৰ যাব। এতিয়া কথা হ'ল যে ইয়াত n-2 এইফালে আমি কিমান পালোঁ? 32/9। এই 9ৰে আমি সম্পূৰ্ণৰূপে 32ক হৰণ কৰিব নোৱাৰি, যাৰ ফলত কি হ'ব? আমাৰ n ৰ ভেলুটো আমি এটা গোটা সংখ্যা হিচাপত নাপাওঁ, যাৰ ফলত আমি ক'ব পাৰি যে এইটো যিটো আমাৰ অন্তঃকোণৰ মাপৰ সমষ্টি দিয়া আছিলে এইটো নহ'ব। তো এতিয়া আমি ক'ব পাৰিম যে যিহেতু n ৰ মানটো কোনো গোটা সংখ্যা নহয়, গোটা বা n ৰ মানটো আমাৰ হেৰি স্বাভাৱিক সংখ্যা হ'ব লাগিব, অৰ্থাৎ নাইবা গোটা সংখ্যা বুলি ক'ব পাৰিম। আমি গোটা সংখ্যা বুলি ক'লো, গোটা সংখ্যা নহয়, গতিকে 640 ডিগ্ৰী কোনো বহুভুজৰ অন্তঃকোণ হ'ব নোৱাৰে। অন্তঃকোণ হ'ব নোৱাৰে। এইখিনি লিখিলে হৈ যাব। এতিয়া আমি 6 নম্বৰ প্ৰশ্নৰ কেইটাৰ সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা সুষম অষ্টভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ কিমান?
ইয়াত 1 নম্বৰত কৈছে প্ৰতিটো অন্তঃকোণৰ মাপ কিমান আৰু 2 নম্বৰত কৈছে প্ৰতিটো বহিকোণৰ মাপ কিমান হ'ব। এতিয়া এই দুটা প্ৰশ্ন সমাধান উলিয়াব হলে আমাৰ দুটা সূত্ৰ লাগিব, এই সূত্ৰ হিচাপত আমাৰ কৰিব লাগিব। তো ইয়াতে যেহেতু কৈছে অষ্টভুজ অৰ্থাৎ বাহুৰ সংখ্যা কিমানটা হ'ব, 8টা হ'ব। এতিয়া আমি এইখিনি লিখি লওঁ। তো এটা সুষম অষ্টভুজৰ বাহুৰ সংখ্যা n বুলি আমি ধৰিলে n = 12 হ'ব। প্ৰতিটো অন্তঃকোণৰ মাপ এইটো হল সূত্ৰ আমাৰ, যে প্ৰতিটো অন্তঃকোণৰ মাপ সূত্ৰটো হল n - 2 × 180 ডিগ্ৰী ডিভাইডেড বাই n। n মানে হল বাহুৰ সংখ্যা। এতিয়া আমি যদি n ৰ ভ্যালুটো ইয়াত বহাই দিওঁ তেতিয়াহলে ইয়াত n ৰ ঠাইত কি হ'ব, 12 হ'ব। -2 × 180 ডিগ্ৰী। সরি ইয়াতে অষ্টভুজৰ কথা কৈছে, আমাৰ ইয়াতে কি হ'ব, 8 হ'ব। অষ্টভুজ হলে 8 হ'ব। তো এটা সুষম অষ্টভুজৰ বাহুৰ সংখ্যা যদি আমি n বুলি ধৰো তেতিয়াহলে n = 8 হ'ব। তো 1 নম্বৰত প্ৰতিটো অন্তঃকোণৰ মাপ এইটো হল সূত্ৰ, এইখিনি এই সূত্ৰত n ৰ ভ্যালুটো যদি আমি বহাই দিওঁ n ৰ মানটো হ'ব কিমান, 8। গতিকে ইয়াত 8 হ'ব। 8 - 2 × 180 ডিগ্ৰী ডিভাইডেড বাই n আছিলে, n ৰ ঠাইত 8 হ'ব। তো এতিয়া 8 ৰ পৰা যদি 2 বাদ দিওঁ মাইনাস কৰোঁ তেতিয়াহলে 6 থাকিব × 180 ডিগ্ৰী, তাৰ লগত আমাৰ থাকিব ইয়াতে 8। এতিয়া আমি ইয়াত হৰণ কৰিম, 2 ৰে কাটিলে 4 বাৰ যাব আৰু ইয়াত 2 ৰে কাটিলে 3 বাৰ যাব। 4 ৰে ইয়াত হৰণ কৰিলে 4 18 ভিতৰত যাব 4 বাৰ আৰু 20 ৰ ভিতৰত 2 বাছে, ইয়াতে 20 ৰ ভিতৰত 5 বাৰ যাব। গতিকে ইয়াত কি পালো আমি, 3 × 45। এই দুটা আমি পূৰণ কৰি দিওঁ, 3 × 5 = 15, 5 হাতত 1, 3 × 4 = 12, 1 = 13, অৰ্থাৎ 135 ডিগ্ৰী হ'ব। প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব, 135 ডিগ্ৰীকৈ হ'ব। তো এইটো আমি আনসাৰটো পালো। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰত দিয়া আছে আমাৰ যে প্ৰতিটো বহিকোণৰ মাপ কিমান হ'ব। তাৰ বাবে এটা সূত্ৰ আছে, এই সূত্ৰটো আমি লিখিব লাগিব এতিয়া। গতিকে প্ৰতিটো বহিকোণৰ মাপ তাৰ সূত্ৰটো হল 360 ডিগ্ৰী ডিভাইডেড বাই n। তো ইয়াতে আমি n ৰ ভ্যালুটো বহাই দিওঁ 360 আৰু n ৰ ভ্যালুটো হল 8। গতিকে 8 ৰে আমি হৰণ কৰিম, তেতিয়াহলে ইয়াত যদি 360 ক আমি হৰণ কৰোঁ 8 দি, 8 4 গুণ কিমান হয়, 32। তো ইয়াতে আমি 6 ৰ পৰা 2 গলে 4 আৰু ইয়াতে 0। 8 40 ৰ ভিতৰত 5 বাৰ যাব, 5 8 গুণ 40। তেতিয়াহলে ইয়াত হৰণফল কিমান পালো আমি, 45। অৰ্থাৎ প্ৰতিটো বহিকোণৰ মাপ কিমান হ'ব, 45 ডিগ্ৰীকৈ হ'ব। এইটো আমি আনসাৰটো পালো 2 নম্বৰৰ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ মাপ 72 ডিগ্ৰী হলে 1 নম্বৰত কৈছে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান, 2 নম্বৰত কৈছে অন্তঃকোণবোৰৰ মাপৰ সমষ্টি কিমান আৰু 3 নম্বৰত কৈছে প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব। আমি এটা এটাকৈ কি কৰিম, সমাধান কৰিম। ইয়াতে আমি 7ৰ 1 নম্বৰটো প্ৰথমত সমাধান কৰি লওঁ। যিখিনি আছিল আমি লিখি লৈছো যে এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ মাপ হল 72 ডিগ্ৰী। আমি ধৰি লৈছো যে বহুভুজটোৰ বাহুৰ সংখ্যা হল n। তেতিয়াহলে 1 নম্বৰ যেটো প্ৰশ্ন কৈছে যে 1 নম্বৰত কৈছে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান। তো বাহুৰ সংখ্যা যদি আমি উলিয়াব যাওঁ তেতিয়াহলে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। তো বাহুৰ সংখ্যা উলিয়াব হলে আমি n ৰ ভ্যালু উলিয়াব লাগে, তেতিয়াহলে সূত্ৰটো হ'ব ইয়াতে বহিকোণৰ মাপ ইকুৱেল হ'ব প্ৰতিটো বহিকোণৰ মাপ ইকুৱেল টু ইয়াত হ'ব আমাৰ 360 ডিভাইডেড বাই n। এইটো সূত্ৰ ব্যৱহাৰ হ'ব 360 ডিগ্ৰী ডিভাইডেড বাই n। ইয়াত আমি যদি মান বহাই দিওঁ যে প্ৰতিটো বহিকোণৰ মাপ কিমান আছিলে, 72 ডিগ্ৰী আৰু ইয়াতে 360 ডিগ্ৰী ডিভাইডেড বাই n। এতিয়া আমি হেৰি কৰিম যে ইয়াত আমি বজ্ৰ পূৰণ কৰিলে অৰ্থাৎ এইটোৰ তলত আমি n টো যদি এইফালে আনো তেতিয়া 72 লগত কি হ'ব, পূৰণ হ'ব। এনেকৈ কৰিব পাৰি। তো 72 ডিগ্ৰী ইনটু n ইকুৱেল টু 360 ডিগ্ৰী।
তাৰপিছত আমি 72 ডিগ্ৰী সোঁফালে দি দিম ইয়াৰ লগত পূৰণ হৈ আছে তেতিয়াহ'লে সোঁফালে গ'লে হ'ব কি হৰণ গতিকে 72 এতিয়া 2 এৰে যদি কটাকটি কৰি আমি সৰু কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াত 2 এৰে কাটিলে 36 আৰু ইয়াত 2 এৰে কাটিলে 180 আকৌ 2 এৰে কাটিলে ইয়াত হ'ব আমাৰ কিমান 18 ইয়াত 2 এৰে কাটিলে 90 হ'ব আৰু 2 এৰে কাটিলে ইয়াতে হ'ব আমাৰ 9 আৰু ইয়াত 2 এৰে কাটিলে হ'ব 45 এতিয়া 3 এৰে কাটিলে যাব 3 বাৰ ইয়াত 3 এৰে কাটিলে হ'ব 15 বাৰ গতিকে 3 15 ভিতৰত 5 বাৰ হৰণ যাব গতিকে n ৰ মান আমি কিমান পালো 5 পালো বাহুৰ সংখ্যা আমি 5 পালো তো 1 নম্বৰ প্ৰশ্নটোৰ সমাধান আমি পালো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 2 নম্বৰটোত হৈছে অন্তঃকোণবোৰৰ মাপৰ সমষ্টি কিমান সূত্ৰটো আমি লিখিছো অন্তঃকোণবোৰৰ মাপৰ সমষ্টি ইকুৱেল n-2 * 180 ডিগ্ৰী ইয়াতে n ৰ মানটো আমি যদি বহাই দিওঁ n ৰ মান আগৰ 1 নম্বৰত পাইছিলো কিমান 5 গতিকে 5 যদি আমি বহাই দিওঁ -2 * 180 ডিগ্ৰী তো ইয়াতে 5 ৰ পৰা 2 মাইনাস কৰিলে 3 থাকিব আৰু 180 ডিগ্ৰী এতিয়া 3 ৰে এইখিনি পূৰণ কৰিম আমি 3 0 * 0 3 8 * 24 4 হাতত 2 3 1 * 3 আৰু 2 5 গতিকে কিমান পাম 540 ডিগ্ৰী আমি অন্তঃকোণবোৰৰ মাপৰ সমষ্টি পাম এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটো এতিয়া হাতৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 3 নম্বৰটো প্ৰতিটো অন্তঃকোণৰ মাপ সূত্ৰটো হ'ল n-2 * 180 ডিগ্ৰী ডিভাইডেড বাই মান n তো n ৰ মানটো আমি পাইছিলো 5 - 2 n ৰ মানটো হ'ল 5 * 180 ডিগ্ৰী ডিভাইডেড বাই n ৰ মানটো হ'ল 5 গতিকে মান বহাই দিয়াৰ পিছত এতিয়া আমি কি কৰিম এইখিনি কাটাকুটি কৰি লওঁ যে 5 ৰ পৰা 2 গ'লে কিমান হ'ব 3 অৰ্থাৎ 180 ডিগ্ৰী তো 5 ৰ পৰা 2 মাইনাস কৰিলে 3 আৰু 180 ডিগ্ৰী 5 তলত হ'ব এতিয়া 5 এৰে যদি আমি এইখিনি হৰণ কৰোঁ তো 5 18 ৰ ভিতৰত 3 বাৰ যায় আৰু 3 বাছে 30 ৰ ভিতৰত 5 যাব 6 বাৰ এতিয়া 3 * 36 তেতিয়াহ'লে 3 ৰে যদি আমি পূৰণ কৰোঁ এইখিনি 3 6 গুণ 18 8 হাতত 1 3 3 গুণ 9 1 10 অৰ্থাৎ 108 ডিগ্ৰী তো প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব 108 ডিগ্ৰী কৈ হ'ব গতিকে এইখিনি আছিল আমাৰ 7 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে এইখিনি ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি